So hey guys, পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্লেটফৰ্ম এডুকেট আছামলৈ। তো বহুত দিনৰ পাছত আই এম বেক। তোমালোকৰ মাজতে আই এম বেক বুলি এটা ভিডিঅ' বনাইছিলো, বাট তাত কণ্টিনিউ কৰিব নোৱাৰিলো ডিউ টু লেক অফ ৰেছপন্স। এণ্ড এতিয়া গৰম বন্ধ শেষ হ'ল তোমালোকৰ। এণ্ড এতিয়া হাফ ইয়াৰলি চেলেবাছো তোমালোক লাগে, হাফ ইয়াৰলি এক্সামো কেতিয়া হ'ব তোমালোকৰ এতিয়া মানে আহি পালেই আৰু বেছি দিন নাই। তো তাতে মই এটা এক্সপেক্টেড ডেট আৰু তোমালোকৰ চেলেবাছ লৈ আহিছো। যোৱা বছৰো ছেম ভিডিঅ' বনাইছিলো, ঠিক আছে। এণ্ড তাৰ পৰা তোমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত 70 to 80% চিলেবাছ মই দিয়াৰ পৰা আহিলে, বিকজ মই যোনটো চ'ৰ্চ লৈছো সেইটো অফিচিয়েল চ'ৰ্চ, মানে একাডেমিক কেলেণ্ডাৰ। তোমালোকে শুনিছাই হয় নাই? একাডেমিক কেলেণ্ডাৰ গোটেই সোপা তোমালোকে যদি চাইছা, তাত গোটেই সোপা A to Z ডিটেইলছ দিয়াই থাকে, ঠিক আছে। তো আমি এতিয়া যাওঁ, তোমালোকে চাব পাৰা। ইয়াত প্ৰথমতে আমি কি লিখিছো চোৱা, হাফ ইয়াৰলি চিলেবাছ লিখিছো, এক্সামিনেশ্যন বুলি দিছো, বাট তোমাৰ এক্সপেক্টেড বুলি দিছো। এক্সপেক্টেড এতিয়া চিলেবাছ তোমালোকে থাম্বনেইলটো এইটোৱে দেখি আহিছে চাগে, ঠিক আছে। তো চাওঁ, এটা মুভ অন কৰো আমি। য়েছ, ইয়াত চোৱা, এটা ফ্ৰম একাডেমিক কেলেণ্ডাৰ হয়, ফ্ৰম একাডেমিক কেলেণ্ডাৰ। তো তোমালোকে ইয়াত চাব পাৰা কি লিখা আছে। তোমাৰ এক্সামিনেশ্যন শ্বেডিউল ফৰ চেচন 2026-27 চোৱা। ইউনিট টেষ্টটো তোমালোকৰ হৈ গ'ল জুনত, এণ্ড জুন মাহতে তোমালোকৰ ইউনিট টেষ্টটো হ'ল, নহয় জানো? এতিয়া তোমালোকৰ হাফ ইয়াৰলি যিটো আছে ছেপ্টেম্বৰ মাহত আছে। ক্লাছ 11ৰ ইউনিট টেষ্ট 1 হ'ব, বাট তোমালোকৰ চোৱা ক্লাছ 12ৰ হাফ ইয়াৰলি বা ইউনিট টেষ্ট 2 হ'ব, ঠিক আছে। হাফ ইয়াৰলি ইয়াতো 50 মাৰ্কছৰ হ'ব, ইয়াৰ ইউনিট টেষ্ট 2 হ'ব, পাতিব 25 মাৰ্কছৰ। তো এই দুটাৰ কাৰণে তোমাৰ চেলেবাছ কি হ'ব সেইটো আমি এটা একাডেমিক কেলেণ্ডাৰ পৰাই চাম, ঠিক আছে। ইয়াত চোৱা, এপ্ৰিল মাহত তোমালোকৰ মান্থলি ডিষ্ট্ৰিবিউচন অফ লেচন চোৱা। এপ্ৰিল মাহত তোমালোকৰ মান্থলি ডিষ্ট্ৰিবিউচন লেচনত কি আছে হা, MIL কি আছে, মোৰ মাতৃমুখ দৰ্শন বৰগীত। তো তোমালোকে এইবোৰ টিক দি যাবা দেই। আমি এপ্ৰিলৰ পৰা আগষ্টলৈকে কি কি চিলেবাছ আছে মই ইয়াত দেখাই গৈছো, তোমালোকেও কিতাপ ওলাবা, তাত টিক দি যাবা। আৰু সেইকেইটা চিলেবাছ আছে তোমালোকৰ হাফ ইয়াৰলি চিলেবাছ, ঠিক আছে। বেংগলী যাৰ আছে চাই লোৱা, আৰু হিন্দী যাৰ আছে চোৱা, নমক আছে, দিন জল্দি জল্দি ঢলতা হে আছে, তাৰপিছত আৰু কবিতা কে বাহানে আছে। ছেম ইংলিছৰ মেমৰিজ অফ ছটা চাই ৰোড চাইড ষ্টেণ্ড আছে, মেথামেটিক্সৰ ৰিলেশ্যন এণ্ড ফাংচন, ইনভাৰ্চিটি ফাংচন, ফিজিক্সৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড সলিউশ্যন। আৰু তোমাৰ এই বটানীৰ যোনটো ৰিপ্ৰডাকশ্যন অৰ্গেনিজিম, এইটো নাই তোমালোকৰ আচলতে, মানে নিউ এনচিআৰটিত নাই এইটো। তো এইটো তোমালোকে অমিত নাহে বুলি ভাবিব পাৰা। তো জুলজি আছে, হিউমেন ৰিপ্ৰডাকশ্যন, ঠিক আছে। আৰু এইকেইটা জাষ্ট এটা এক্সপেক্টেড হয়, আৰু তোমালোকৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ মানে তোমাৰ কি কয় চিলেবাছটো দিব আৰু ৰুটিনো দিব, ঠিক আছে। ৰুটিন দিব। এতিয়া মই তোমাক কৈ দিছো যে তোমালোকৰ এক্সপেক্টেড কেতিয়া হ'ব। ইয়াতো তোমালোকৰ তোমালোকৰ ফাৰ্ষ্ট উইক অফ ছেপ্টেম্বৰত হ'ব এক্সাম, নহলে তোমালোকৰ লাষ্ট উইক অফ আগষ্ট। এই দুটা এক্সপেক্টেড আছে। যদি এই দুটা নহয়, তোমালোকৰ ছেকেণ্ড উইক অফ ছেপ্টেম্বৰ। ইয়াতকৈ দেৰি নহয় আৰু। ইমানটো এক্সপেক্টেড কৰিব, মানে মানি পিনি চলিব পাৰা তোমালোকে, ঠিক আছে। এতিয়া নেক্সট তোমালোক কি আছে, মান্থলি ডিষ্ট্ৰিবিউচন। এইটো মেয়ৰ আছিলে চোৱা। এইটো আছামিজৰ লিখিলেও মই নপঢ়ো, এতিয়া বেংগলী তোমালোকে চাই লোৱা, হিন্দীত চাই লোৱা, ইংলিছত চাই লোৱা। ইণ্ডিগো, টেন্স আছে, ভইচ আছে, লস্প্ৰিং আছে, মাজে 66। তাৰপিছত মেথছত আছে তোমাৰ মেট্ৰিচেছ আছে। তাৰপিছত ফিজিক্সৰ ইলেক্ট্ৰিচিটি, পটেনচিয়েল, কেপাচিটি, কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু ইলেক্ট্ৰকেমিষ্ট্ৰি আছে। আৰু বটানী, সেক্সুৱেল ৰিপ্ৰডাকশ্যন, ফ্লাৱাৰিং প্লান্টছ, হিউমেন ৰিপ্ৰডাকশ্যন, এইবোৰ আছে। আৰু ৰিপ্ৰডাক্টিভ হেল্থো আছে, ঠিক আছে। এইবোৰ চেপ্টাৰ টিক দি যাবা, টিক দি যোৱা দেই। এইবোৰ তোমালোকৰ হৈছে হাফ ইয়াৰলি চিলেবাছ, ঠিক আছে। নেক্সট চোৱা, জুন মান্থত মই অকল মেইন পঢ়িছো, এইকেইটা তোমালোকে নিজে পঢ়িবা। মেথছত আছে তোমাৰ ডিটাৰমিনেন্টছ, তাৰপিছত মুভিজ আছে, মেগনেটিজিম আছে, ফিজিক্সত কেমিকেল কাইনেটিক্স, DNA ব্লক আছে, তাৰপিছত মাইক্ৰবজিন, হিউমেন ৱেলফেয়াৰ আছে, তাৰপিছত প্ৰিন্সিপল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন আছে, ঠিক আছে। জুলাই মাহত বহুত কম দিছে, কাৰণ তাত তোমালোকৰ গোটেই সোপা কি কয় এছাইনমেন্ট দিয়ে, হোমৱৰ্ক দিয়ে, মানে তোমালোকক সেইবোৰ কৰিব দিয়ে। তথাপিও তোমাৰ ইয়াত ফিজিক্সত কি আছে, মেগনেটিজিম, মেটাৰ আৰু কেমিষ্ট্ৰি DNA ব্লক। ইয়াত অলৰেডি আমি মেয়তে DNA ব্লক পালোৱে। তথাপিও তোমালোকক ইয়াত দি দিছে, যাতে যাৰ যাৰ শেষ হ'ল তোমালোকৰ DNA ব্লক ইয়াত কৰি লওঁ। তাৰপিছত এই বায়' ৰিচৰ্চেছ অফ আছাম, যোনটো লাষ্টত চেপ্টাৰ অকল আছামিজ টেক্সট বুকত আছে, এইবোৰ ইংলিছ টেক্সট বুকত নাই। তো ইংলিছ টেক্সট বুকত যোনে যোনে ইংলিছ মিডিয়াম পঢ়িছে, সিহঁতি কি কৰিব, সিহঁতি তোমালোকে এই বায়' ৰিচৰ্চেছ অফ আছাম বুলিয়ে আছে চেপ্টাৰটো, কিন্তু প্লান্ট ৰিচৰ্চ আছাম, মানে তোমাৰ সেই বায়' ৰিচৰ্চ আছামত এটা প্লান্টৰ ছেকশ্যন আছে, এটা জুলজি ছেকশ্যন আছে। তো প্লান্টৰ ছেকশ্যনটো বটেনি আৰু জুলজি ছেকশ্যনটো আৰু মানে এনিমেল ছেকশ্যনটো জুলজি। তো এইকেইটা তোমালোকে সেই চেপ্টাৰৰ গোটেই পি ৱাই কিউজ গোটেইকেইটা চল্ভ কৰি ল'বা, ঠিক আছে। সেইটো এটা চেপ্টাৰ আছে তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে। নেক্সট কি আছে, মান্থলি ডিষ্ট্ৰিবিউচন অফ আগষ্টত চোৱা। আগষ্টত কি কি আছে, এইবোৰ আছে। তাৰপিছত মেথছ আছে, কণ্টিনিউয়াছ ডিফাৰেন্সিয়েবিলিটি, ইফালে আছে মেগনেটিজিম, মেটাৰ, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, DNA ব্লক, কোঅৰ্ডিনেশ্যন, কম্পাউণ্ড, তাৰপিছত বায়'টেকনলজি, প্ৰিন্সিপাল এণ্ড প্ৰচেছ, তাৰপিছত মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স, ঠিক আছে। এণ্ড ছেপ্টেম্বৰ, যদি তোমালোকৰ ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত হয়, তেনে এইকেইটা ইয়াৰ পৰা নাহে। আৰু যদি আহিও যায়, তোমালোকৰ সেইটো স্কুলত অলৰেডি পঢ়াই দিয়া হ'ব। যদি পঢ়াই নিদিয়ে, তেনে সেইটো তোমালোকৰ আৰু স্কুলে মেনেজ কৰিব, কেনেকৈ কি কৰিব, ঠিক আছে। তো বৰ্তমানলৈকে আমি কি কি গম পালো, তোমাৰ এক ছেকেণ্ড,
ফিজিক্সৰ কৰলৈকে গম পালো ফিজিক্সৰ তোমাৰ চেপ্টাৰ 1 ইলেক্ট্ৰষ্টেটিক ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড তাৰপিছত চেপ্টাৰ নম্বৰ 2 ইলেক্ট্ৰিক পটেনচিয়েল কেপাচিটেন্স তাৰপিছত 3 কাৰেণ্ট ইলেক্ট্ৰিচিটি তাৰপিছত মুভিং চাৰ্জ মেগনেটিজম তাৰপিছত তোমাৰ কি আছিলে মেগনেটিজম মেটাৰ তাৰপিছত 6 ইলেক্ট্ৰমেগনেটিক ইণ্ডাকচন ইয়াৰলৈকে অহা চান্সেছ আছে কেমেষ্ট্ৰিৰ তোমাৰ সলিউশন চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰকেমিষ্ট্ৰি কেমিকেল কাইনেটিক্স ডি এণ্ড এফ ব্লক আৰু কোঅৰ্ডিনেশ্যন কম্পাউণ্ড মানে তোমালোকৰ বুক 1 কেমিষ্ট্ৰি গোটেই সোপা ঠিক আছে তাৰপিছত বায়'ৰ কি চান্সেছ আছে সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ হিউমেন ৰিপ্ৰডাকশ্যন তাৰপিছত তোমাৰ ৰিপ্ৰডাক্টিভ হেল্থ তাৰপিছত প্ৰিন্সিপল অফ ইনহেৰিটেন্স আছিলে তাৰপিছত মলিকুলাৰ বেছ অফ ইনহেৰিটেন্স আছিলে তাৰপিছত তোমাৰ কি আছিলে আৰু লাষ্টত কি আছিলে চাওঁ আৰু লাষ্টত তোমাৰ য়েছ বায়'টেকনলজি প্ৰিন্সিপল এণ্ড প্ৰচেছেছ প্ৰথমটো তাৰপিছত আৰু নাই মেবি দেই ৰ'বা চাই লওঁ য়েছ সিমানে আছে মই যিমান গাই গ'ল তোমালোকে সেইবোৰ টিক দিলে হৈ গ'ল আৰু মেথছৰ তুমি ৰিলেশ্যন এণ্ড ফাংচন ইনভেষ্টিগেটিভ ফাংচন তাৰপিছত মেট্ৰিচেছ ডিটাৰমিনেন্টছ তাৰপিছত আৰু কি আছিলে কন্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটি ইমান আৰু যদি তোমালোকক কিছুমান কলেজে যদি এপ্লিকেশ্যন ডিৰাইভেটিভছ পঢ়াইছে তেনে সেইটোও আহিব মানে ছেপ্টেম্বৰ যদি মাহৰ ছেকেণ্ড উইকত হয় তেতিয়া এপ্লিকেশ্যন ডিৰাইভেটিভছ পৰাও কুৱেশ্যন দি দিব দিয়া চান্স আছে তো এতিয়ালৈকে তোমালোকে এটা ৰাফ আইডিয়া পালা তো তোমালোকে তাৰ মতে তোমালোকে প্ৰিপেয়াৰ কৰি ল'ব পাৰা ঠিক আছে ছেপ্টেম্বৰ ফাৰ্ষ্ট উইক মানি চলা চ' ইউ ডোন্ট হেভ এমাই আছে তোমালোকৰ বেছি সময় নাই ঠিক আছে আৰু মানে তোমালোকৰ চোৱা কি কলো ভালকে প্ৰিপেয়াৰ এটা কৰা প্লেন এটা কৰা যদি কোনোবা বোলে একেবাৰে পঢ়াই নাই তেন্তে তোমালোকে কি কৰিবা হোৱাট নেক্সট হাউ টু ষ্টাডি ফৰ হাফ ইয়াৰলি ইফ নাথিং ইজ কমপ্লিটেড টিল নাও যদি এতিয়ালৈকে একোৱে পঢ়া নাই কেনেকে পঢ়িবা ইউ হেভ টু ষ্টাডি ইন এ ষ্ট্ৰাকচাৰ্ড প্লেন মানে তোমালোকে ধুনীয়াকে প্লেন এটা আগতীয়াকে বনাই পিনি তোমালোকে পঢ়িব লাগিব তাৰ কাৰণে মই এটা সহায় কৰিব বিচাৰিছো হা কমেণ্ট কৰি দিবা উই নিড এ ষ্ট্ৰাকচাৰ্ড প্লেন মই সেই প্লেনটোত ধুনীয়াকে বনাম তাৰপিছত তোমালোকক শ্বেয়াৰ কৰিম তোমালোকে যিমান সোনকালে কমেণ্ট কৰিবা মই সিমান সোনকালে এই ভিডিঅ'টো আনিম তাৰপিছত তোমালোকক হেল্প কৰিম তোমালোকৰ হাফ ইয়াৰলি এক্সামছৰ কাৰণে তো য়েছ ইমানে কৈ পিছে সামৰিছো থেংক ইউ আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা বিকজ ইয়াত বহুত ফ্ৰী কণ্টেণ্ট এতিয়া আহিবলৈ ষ্টাৰ্ট হ'ব এণ্ড নাও মই এতিয়া প্ৰপাৰলি বেক হলো মানে মোৰ গোটেইকেইটা কাম কাজ সামৰিলো আৰু এতিয়া আই এম বেক ঠিক আছে তো য়েছ ইমানে কৈ সামৰিছো থেংক ইউ নমস্কাৰ